নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক ADRE পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ জিকে মাৰাথন সিৰিজৰ এটা ভিডিঅ' লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো হকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই-বুকখনত ৮০০০তকৈ অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই-বুক পঢ়ি আপোনালোকে আগন্তুক ADRE আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰে। যদিহে আপুনি এই ই-বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেসক্ৰিপশনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, which country has the only active volcano in South Asia? দক্ষিণ এছিয়াৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনখন দেশত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। দক্ষিণ এছিয়াৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো ভাৰতত অৱস্থিত আৰু এই আগ্নেয়গিৰিটো ভাৰতৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ বেৰেন নামৰ দ্বীপ এটাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, শেক্সপিয়াৰ বিচ ইজ লোকেটেড ইন হুইচ কাউন্ট্ৰি? শেক্সপিয়াৰ বিচ কোনখন দেশত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। শেক্সপিয়াৰ বিচ ইংলেণ্ড দেশখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, what is the name of the continent with the largest number of countries in the world? পৃথিৱীৰ সৰ্বাধিক দেশ থকা মহাদেশখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। পৃথিৱীৰ সৰ্বাধিক দেশ থকা মহাদেশখনৰ নাম হ'ল আফ্ৰিকা মহাদেশ আৰু আফ্ৰিকা মহাদেশত মুঠ 54খন দেশ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, which is the most populous country in Africa? আফ্ৰিকাৰ আটাইতকৈ জনবহুল দেশ কোনখন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। আফ্ৰিকা মহাদেশৰ আটাইতকৈ জনবহুল দেশখনৰ নাম হ'ল নাইজেৰিয়া। নেক্সট কুৱেশ্যনটো দিয়া আছে, which river is called the soul of China? কোনখন নদীক চীনৰ শোক বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। হুৱাংহো নদীখনক চীনৰ শোক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, the মহাবলী গংগা is the largest river in which country? মহাবলী গংগা কোনখন দেশৰ সৰ্ববৃহৎ নদী? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। মহাবলী গংগা শ্ৰীলংকা দেশখনৰ এখন সৰ্ববৃহৎ নদী। নেক্সট কুৱেশ্যনটো দিয়া আছে, the Suez Canal is located in which country? সুৱেজ খাল কোনখন দেশত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। সুৱেজ খাল ইজিপ্ত নাইবা মিছৰ দেশখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, where is Mount Etna one of the most active volcanoes in the world located? বিশ্বৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এটনা ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। বিশ্বৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি মাউণ্ট এটনা ইটালী দেশখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, which two seas are connected by the Suez Canal? সুৱেজ খালে কোন দুখন সাগৰক সংযোগ কৰে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। সুৱেজ খালে ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, which country is called the battleground of Europe? কোনখন দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। বেলজিয়াম দেশখনক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, which river flows through the city of London? লণ্ডন চহৰৰ মাজেৰে কোনখন নদী বৈ যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। লণ্ডন চহৰৰ মাজেৰে টেমছ নদীখন বৈ যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, আচ্ছা লোক আচ্ছা বেংক ইজ দ্য এডভাৰটাইজমেণ্ট লাইন অফ হুইচ বেংক? আচ্ছা লোক আচ্ছা বেংক কোনটো বেংকৰ বিজ্ঞাপন পংক্তি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। আচ্ছা লোক আচ্ছা বেংক ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ বিজ্ঞাপন পংক্তি। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ নেইবাৰিং কাউণ্ট্ৰিজ অফ ইণ্ডিয়া? ভাৰতৰ মুঠ চুবুৰীয়া দেশৰ সংখ্যা কিমানখন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ মুঠ চুবুৰীয়া দেশৰ সংখ্যা হ'ল 9খন। ইয়াৰে 7খন স্থলজ সীমাযুক্ত আৰু 2খন জলজ সীমাযুক্ত। স্থলজ সীমাযুক্ত 7খন দেশ হ'ল আফগানিস্তান, পাকিস্তান,
চীন, নেপাল, ভূটান, বাংলাদেশ আৰু ম্যানমাৰ। আৰু দুখন জলবায়ু সীমাযুক্ত দেশ দুখনৰ নাম হ'ল মালদ্বীপছ আৰু শ্ৰীলংকা। নেক্সট কুৱেশ্যন উঠি আছে, ইণ্ডিয়া হেজ দ্য শৰ্টেষ্ট ইণ্টাৰনেশ্যনেল লেণ্ড বৰ্ডাৰ উইথ হুইচ কাউণ্ট্ৰি? ভাৰতৰ আটাইতকৈ চুটি আন্তঃৰাষ্ট্ৰীয় স্থলসীমা কোনখন দেশৰ সৈতে আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ আটাইতকৈ চুটি আন্তঃৰাষ্ট্ৰীয় স্থলসীমাযুক্ত দেশখনৰ নাম হ'ল আফগানিস্তান। আৰু আফগানিস্তানৰ সৈতে ভাৰতৰ সীমাৰেখাৰ মুঠ দৈৰ্ঘ্য হ'ল 106 কিলোমিটাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ নিয়াৰেষ্ট মেৰিটাইম নেইবাৰ? ভাৰতৰ নিকটতম সামুদ্ৰিক প্ৰতিবেশী দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ নিকটতম সামুদ্ৰিক প্ৰতিবেশী দেশখনৰ নাম হ'ল শ্ৰীলংকা। নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য অনলি ইণ্ডিয়ান ষ্টেট অৰ ইউনিয়ন টেৰিটৰী বৰ্ডাৰিং আফগানিস্তান? আফগানিস্তানৰ সীমান্তত থকা একমাত্ৰ ভাৰতীয় ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। আফগানিস্তানৰ সীমান্তত থকা একমাত্ৰ ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ নাম হ'ল লাডাখ। নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দ্য মিনিমাম ভোটিং এজ ফৰ চিটিজেনছ ইন ইণ্ডিয়া? ভাৰতত নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স কিমান? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতত নাগৰিকৰ বাবে নিৰ্ধাৰিত ভোটদানৰ ন্যূনতম বয়স হ'ল 18 বছৰ। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ মেম্বাৰ্ছ ইন দ্য লেজিছলেটিভ এছেম্বলি? ভাৰতৰ কোনখন ৰাজ্যৰ বিধানসভাত সৰ্বাধিক সদস্য আছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনৰ বিধানসভাত সৰ্বাধিক সদস্য আছে। আৰু উত্তৰ প্ৰদেশৰ বিধানসভাৰ সদস্য হ'ল 403 জন। নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ৱেটেষ্ট কণ্টিনেণ্ট অন আৰ্থ? পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। পৃথিৱীৰ আটাইতকৈ আৰ্দ্ৰ মহাদেশখনৰ নাম হ'ল দক্ষিণ আমেৰিকা মহাদেশ। নেক্সট কুৱেশ্যন দিয়া আছে, হুইচ লেটিটিউড লাইন ক্ৰছেছ দ্য কণ্টিনেণ্ট অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে কোনডাল অক্ষাংশ ৰেখা পাৰ হৈ যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অষ্ট্ৰেলিয়া মহাদেশৰ মাজেৰে পাৰ হৈ যোৱা অক্ষাংশ ৰেখাডালৰ নাম হ'ল মকৰক্ৰান্তীয় ৰেখা। হুইচ এডিশ্যন ৱাজ ফিফা ৱৰ্ল্ড কাপ 2022? ফিফা বিশ্বকাপ 2022 কিমান সংখ্যক সংস্কৰণ আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ফিফা বিশ্বকাপ 2022 22 সংখ্যক সংস্কৰণ আছিল। নেক্সট কুৱেশ্যন দিয়া আছে, আফটাৰ হাউ মেনি ইয়াৰ্ছ ইজ দ্য ফিফা ৱৰ্ল্ড কাপ হেল্ড? ফিফা বিশ্বকাপ কিমান বছৰৰ মূৰত আয়োজন কৰা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ফিফা বিশ্বকাপ প্ৰতি 4 বছৰৰ মূৰত আয়োজন কৰা হয়। নেক্সট কুৱেশ্যন দিয়া আছে, হাউ মেনি কাউণ্ট্ৰিজ পাৰ্টিচিপেটেড ইন দ্য ফিফা ৱৰ্ল্ড কাপ 2022? ফিফা বিশ্বকাপ 2022ত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ফিফা বিশ্বকাপ 2022ত 32খন দেশে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য উইনিং টিম অফ দ্য ফিফা ৱৰ্ল্ড কাপ 2022? ফিফা বিশ্বকাপ 2022ৰ বিজয় দলটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ফিফা বিশ্বকাপ 2022 বিজয় দলটোৰ নাম হ'ল আৰ্জেণ্টিনা। নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ৰানাৰ্ছ আপ টিম অফ দ্য ফিফা ৱৰ্ল্ড কাপ 2022? ফিফা বিশ্বকাপ 2022ৰ ৰানাৰ্ছ আপ দলটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ফিফা বিশ্বকাপ 2022ত ৰানাৰ্ছ আপ দলটোৰ নাম হ'ল ফ্ৰান্স। নেক্সট কুৱেশ্যন দিয়া আছে, হোৱেৰ ৱাজ দ্য ফিফা ৱৰ্ল্ড কাপ 2022 হেল্ড? ফিফা বিশ্বকাপ 2022 ক'ত অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ফিফা বিশ্বকাপ 2022 কাটাৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ কাটাৰ? কাটাৰৰ ৰাজধানীৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। কাটাৰৰ ৰাজধানীৰ নাম হ'ল দোহা। নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GST? GSTৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি।
জিএসটিৰ সম্পূৰ্ণ ৰূপটো হ'ল গুডছ এণ্ড সাৰ্ভিসেছ টেক্স নেক্সট কোৱেশ্চনটো দিয়া আছে when was goods and services tax introduced in India ভাৰতত কেতিয়া সামগ্ৰী আৰু সেৱা কৰ প্ৰৱৰ্তন কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি 1 জুলাই 2017 চনৰ পৰা ভাৰতত সামগ্ৰী আৰু সেৱা কৰ প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে where is the headquarters of GST Council in India ভাৰতৰ GST পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ GST পৰিষদৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the first country in the world to introduce GST GST প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ GST প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথম দেশখনৰ নাম হ'ল ফ্ৰান্স নেক্সট কোৱেশ্চনটো দিয়া আছে who is the chairman of GST Council in India ভাৰতৰ GST পৰিষদৰ অধ্যক্ষ কোন ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কেন্দ্ৰীয় বিত্তমন্ত্ৰী হ'ল ভাৰতৰ GST পৰিষদৰ অধ্যক্ষ নেক্সট কোৱেশ্চনটো দিয়া আছে what kind of tax is GST GST কেনে ধৰণৰ কৰ ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি GST ইনডাইৰেক্ট টেক্স বা পৰোক্ষ কৰ নেক্সট কোৱেশ্চনটো দিয়া আছে what is the full form of PAN পেনৰ সম্পূৰ্ণ ৰূপটো কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি পেনৰ সম্পূৰ্ণ নামটো হ'ল পাৰ্মানেন্ট একাউন্ট নাম্বাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে which country has the highest rate of GST কোনখন দেশত GSTৰ হাৰ সৰ্বাধিক ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি তলত দিয়া থকা ভাৰত দেশখনৰ GSTৰ হাৰ সৰ্বাধিক আৰু ভাৰতৰ সৰ্বাধিক GST হাৰ হ'ল 28% নেক্সট কোৱেশ্চনটো দিয়া আছে who is called the father of GST in India ভাৰতত GSTৰ পিতৃ বুলি কাক কোৱা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি অটল বিহাৰী বাজপেয়ী দেৱক ভাৰতত GSTৰ পিতৃ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে what is the name of the first state in India to pass the GST bill GST বিধেয়ক অনুমোদন কৰা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম কি ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ GST বিধেয়ক অনুমোদন কৰা ভাৰতৰ প্ৰথম ৰাজ্যখনৰ নাম হ'ল অসম নেক্সট কোৱেশ্চনটো দিয়া আছে the city of Kolkata is situated on the banks of which river কলকাতা চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি কলকাতা চহৰখন হুগলী নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে from which glacier does the river Ganges originate কোনটো হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি গংগোত্ৰী হিমবাহৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে from which glacier does the river Yamuna originate কোনটো হিমবাহৰ পৰা যমুনা নদীৰ উৎপত্তি হৈছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি যমুনোত্ৰী হিমবাহৰ পৰা যমুনা নদীৰ উৎপত্তি হৈছে নেক্সট কোৱেশ্চনটো দিয়া আছে the island of Diego Garcia is located in which ocean Diego Garcia নামৰ দ্বীপটো কোনখন মহাসাগৰত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি Diego Garcia নামৰ দ্বীপটো ভাৰত মহাসাগৰত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে when was the government of India act passed ভাৰত চৰকাৰ আইন কেতিয়া গৃহীত কৰা হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1935 চনৰ আগষ্ট মাহত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে the Amazon river is located in which continent আমাজন নদী কোনখন মহাদেশত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি আমাজন নদীখন দক্ষিণ আমেৰিকা মহাদেশখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে which festival is celebrated on the first Wednesday of the month of Fagun ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কোনটো উৎসৱ উদযাপন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি আই লৃগাং উৎসৱটো উদযাপন কৰা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে which book deals with the history of Kashmir
কাশ্মীৰৰ ইতিহাসৰ বিষয়ে কোনখন কিতাপত উল্লেখ আছে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ কাশ্মীৰৰ ইতিহাসৰ বিষয়ে ৰাষ্ট্ৰৰংগিনী কিতাপখনত উল্লেখ আছে নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৰোড দা বুক ৰাষ্ট্ৰৰংগিনী ৰাষ্ট্ৰৰংগিনী পুথিখন কোনে লিখিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি ৰাষ্ট্ৰৰংগিনী পুথিখনৰ লিখক আছিল কলহন নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱেৰ ইজ কানহা নেশ্যনেল পাৰ্ক লোকেটেড ইন ইণ্ডিয়া কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যখনত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে when did মহাত্মা গান্ধী started the চম্পাৰণ সত্যাগ্ৰহ মহাত্মা গান্ধীয়ে কেতিয়া চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি মহাত্মা গান্ধীয়ে 1917 চনত বিহাৰৰ চম্পাৰণ নামৰ জিলাখনৰ পৰা চম্পাৰণ সত্যাগ্ৰহ আৰম্ভ কৰিছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ইংলিছ উইকলি মেগাজিন এডিটেড বাই মহাত্মা গান্ধী মহাত্মা গান্ধীয়ে সম্পাদনা কৰা ইংৰাজী সাপ্তাহিক আলোচনীখনৰ নাম কি আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি মহাত্মা গান্ধীয়ে সম্পাদনা কৰা ইংৰাজী সাপ্তাহিক আলোচনীখনৰ নাম আছিল ইয়ং ইণ্ডিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে when did the quit India movement started ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি 1942 চনৰ 8 আগষ্ট তাৰিখৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু বিকেম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টুৱাইছ ইন এ ৰ একেৰাহে কোনে দুবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি একেৰাহে দুবাৰ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা ব্যক্তিগৰাকী হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেওঁ 1952 চনৰ পৰা 1962 চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল তেওঁ প্ৰথমবাৰ 1952 চনত আৰু দ্বিতীয়বাৰ 1957 চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ ইন ফিজিক্স পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় আছিল চি.ভি. ৰমন নেক্সট কোৱেশ্চনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ দ্য লোকসভা অফ ইণ্ডিয়া ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল গণেশ বাসুদেৱ মাবলংকাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে হুইচ ডে ইজ সেলিব্ৰেটেড অন দ্য বাৰ্থডে অফ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো কি দিৱস ৰূপে পালন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস ৰূপে পালন কৰা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে on whose memory is 30th February celebrated as Women's Day every year কাৰ স্মৃতিত প্ৰতি বছৰে 13 ফেব্ৰুৱাৰী দিনটো নাৰী দিৱস হিচাপে পালন কৰা হয় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সি সৰোজিনী নাইডুৰ স্মৃতিত প্ৰতি বছৰে 13 ফেব্ৰুৱাৰী দিনটো নাৰী দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটো দিয়া আছে which river is known as the old গংগা কোনখন নদীক বৃদ্ধ গংগা বুলি জনা যায় ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ গোদাবৰী নদীখনক বৃদ্ধ গংগা বুলি জনা যায় নেক্সট কোৱেশ্চনটো দিয়া আছে which river forms the delta of সুন্দৰবন কোনখন নদীয়ে সুন্দৰবনৰ বদ্বীপ গঠন কৰে ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি গংগা ব্ৰহ্মপুত্ৰ আৰু মেঘনা নদীয়ে বংগোপসাগৰত সুন্দৰবনৰ বদ্বীপ গঠন কৰে নেক্সট কোৱেশ্চনটো দিয়া আছে where is the লক্ষদ্বীপ আইল্যান্ডস লোকেটেড লক্ষদ্বীপ দ্বীপপুঞ্জ ক'ত অৱস্থিত ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি লক্ষদ্বীপ দ্বীপপুঞ্জ আৰব সাগৰত অৱস্থিত নেক্সট কোৱেশ্চনটো দিয়া আছে which famous ruler completed the কুতুব মিনাৰ কোনজন বিখ্যাত শাসকে কুতুব মিনাৰ সম্পূৰ্ণ কৰিছিল ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বিখ্যাত মোগল শাসক ইলতুৎমিছে কুতুব মিনাৰ সম্পূৰ্ণ কৰিছিল আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই